নমস্কাৰ, মই জ্যোতি সম্ৰাট ডক্টৰ পুলক সমাদেৱে কৈছোঁ। জ্যোতি সম্পৰ্কে আজি এটা নতুন অধ্যায়লৈ আহিছোঁ। পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি মাৰক গ্ৰহ আৰু বাধক গ্ৰহ সম্পৰ্কে আলোচনা কৰিম। মাৰক গ্ৰহ কাক কয় আৰু বাধক গ্ৰহ কাক কয়? আপোনাৰ জন্মকুণ্ডলীৰ যিকোনো জন্মকুণ্ডলীৰ আপোনাৰ ছেকেণ্ড হাউচটোক আৰু সপ্তম হাউচটো আপুনি মাৰক গ্ৰহ বুলি আমি আখ্যা দিওঁ। মাৰক গ্ৰহৰ মানুহক যিমান কষ্ট দিয়ে, মেণ্টেলি ষ্ট্ৰেছ দিয়ে, ঠিক আছে। যেতিয়া মাৰক গ্ৰহৰ দশা চলিব তেতিয়া সেইখিনি সময়ত জাতকজনে মেণ্টেলি ষ্ট্ৰেছ বা কষ্টৰ সন্মুখীন হ'ব পাৰে। এতিয়া যি উদাহৰণস্বৰূপে মেষ লগ্নৰ কাৰণে ছেকেণ্ড হাউচটো আৰু সপ্তম হাউচটো আপোনাৰ মাৰক গ্ৰহ হ'ব। ছেকেণ্ড হাউচটো আপোনাৰ হ'ল বৃষ ৰাশি, সপ্তম হাউচটো হ'ল তুলা ৰাশি। তুলাৰ দুটাৰে হাউচৰে অধিপতি হ'ল শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ চিম্পুল, শুক্ৰ গ্ৰহ যেতিয়া দশা চলিব সেইজন জাতকৰ জীৱনত সেইখিনি পিৰিয়ড কষ্টদায়ক হোৱাৰ চান্স থাকে। যিকোনো জন্মকুণ্ডলীৰ আপোনাৰ জন্মকুণ্ডলীটো লগ্নৰ পৰা ছেকেণ্ড হাউচটো কাউণ্ট কৰিব আৰু সপ্তম হাউচটো কাউণ্ট কৰিব। যি দুটা প্লেনেট আহে সেইখন আপোনাৰ জন্মকুণ্ডলী সেই দুটা প্লেনেট আপোনাৰ মাৰক গ্ৰহ। আৰু মাৰক গ্ৰহৰ দশা চলিলে মই কৈছোঁ কষ্টপূৰ্ণ হয় বা মেণ্টেলি ষ্ট্ৰেছ অহাৰ চান্স থাকে। এতিয়া আমি বাধক গ্ৰহলৈ আহোঁ। বাধক গ্ৰহ সম্পৰ্কে জনাৰ আগতে আমি স্তৰ স্থিৰ দ্ব্যত্মক ৰাশিৰ বিষয়ে জানিব লাগিব। স্তৰ স্থিৰ দ্ব্যত্মক সম্পৰ্কে মই আগৰ ভিডিঅ'টোত সুন্দৰভাৱে আলোচনা কৰিছিলোঁ। চিম্পুল, আপোনালোকে নিশ্চয় স্বৰ স্থিৰ দ্ব্যত্মক ভিডিঅ'টো চাইছে। এতিয়া আপুনি যদি স্বৰ লগ্ন হয় তেনেহ'লে আপুনি একাদশ হাউচলৈ কাউণ্ট কৰিব। সেইটো আপোনাৰ একাদশ হাউচৰ যিটো প্লেনেট অধিপতি হ'ব সেইটো আপোনাৰ স্বৰ, সেই লগ্নৰ কাৰণে স্বৰ ৰাশিৰ কাৰণে সেইটো আপোনাৰ বাধক হ'ব, বাধক গ্ৰহ হ'ব। স্থিৰ যদি আপোনাৰ স্থিৰ লগ্ন, ছাপ'জ বৃষ লগ্ন, ঠিক আছে, তেতিয়া আপোনাৰ নৱম হাউচটো কাউণ্ট কৰিব। সেই লগ্নৰ পৰা কাউণ্ট কৰিব যিটো নৱম হাউচ পৰিব সেইটো আপোনাৰ বাধক গ্ৰহ হ'ব। আৰু দ্ব্যত্মকৰ কাৰণে সপ্তম হাউচটো আপোনাৰ বাধক গ্ৰহ হ'ব। গতিকে স্বৰ একাদশ, স্থিৰ নৱম, দ্ব্যত্মক সপ্তম। গতিকে এই হ'ল সূত্ৰ বাধক গ্ৰহৰ উলিয়াৰ। যদি আপোনাৰ জন্মকুণ্ডলী এখনত মাৰক গ্ৰহ আৰু বাধক গ্ৰহৰ দশা চলি থাকে সেইখিনি সময় গেৰাণ্টি হ'বলৈ ক'ব পাৰি যে মানুহজনৰ জীৱন কষ্টপূৰ্ণ জীৱন হ'ব। সেইখিনি সময় যিখিনি সময়লৈকে মাৰক আৰু গ্ৰহ আৰু বাধক গ্ৰহৰ অন্তৰ্দশা চলি থাকে সেইখিনি মানুহৰ উন্নতিটো কমি থাকিব, মেণ্টেলি ষ্ট্ৰেছ হ'ব। কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহিব পাৰে মৃত্যুতুল্য কষ্ট আহিব পাৰে। গতিকে মই মাৰক গ্ৰহ কেনেকৈ উলিয়াই বাধক গ্ৰহ কেনেকৈ উলিয়াই মই ধুনীয়াকৈ বুজাই দিলোঁ। ছাপ'জ উদাহৰণস্বৰূপে মিথুন লগ্নৰ কাৰণে সপ্তম হাউচটো আৰু ছেকেণ্ড হাউচটো আৰু সপ্তম হাউচটো মাৰক প্লেনেট। যদি সপ্তম হাউচটো মিথুন লগ্নৰ কাৰণে ধনু ৰাশি হ'ব পাৰে, তাৰ গৰাকী হ'ল বৃহস্পতি। আৰু মিথুন লগ্নৰ কাৰণে সপ্তম হাউচটো বাধক গ্ৰহ হয়। মানে মিথুন লগ্নটো দ্ব্যত্মক ৰাশি, দ্ব্যত্মক সপ্তমটো হ'ল বাধক। গতিকে বৃহস্পতি ইয়াতে মাৰক আৰু বাধক দুয়োটাই গ্ৰহই আখ্যা দিয়া হয়। গতিকে মিথুন লগ্নত যদি বৃহস্পতিৰ দশা চলে তেন্তে সেইখিনি সময়ত মানুহজনৰ কষ্ট হোৱাটো চিয়ৰ। গতিকে মাৰক গ্ৰহ আৰু বাধক গ্ৰহ কেনেকৈ ওলাই কথাখিনি নিশ্চয় আপোনালোকক শিকাই দিলোঁ। আপোনালোকে নিজৰ কুণ্ডলীত নিজেই চাব পাৰিব যে মোৰ জন্মকুণ্ডলীত মাৰক প্লেনেট কোনটো হয় আৰু বাধক প্লেনেট কোনটো হয়। ধন্যবাদ, আজিলৈ এৰিছোঁ।